নমস্কাৰ। 1 জানুৱাৰী বুধবাৰ নৱবৰ্ষৰ পহিলা দিনটোৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মকৰ ৰাশি, উত্তৰাষাঢ়া নক্ষত্ৰ, দ্বিতীয়া শুক্লপক্ষ ব্যাঘাত যোগ চলিব। আপোনালোকলৈ মোৰ ফালৰ পৰা সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা মৰম যাচিলোঁ। সকলোৰে জীৱন সুখ শান্তি উন্নতিৰে ভৰি পৰক, তাৰ কামনাৰে আজি 1 জানুৱাৰী ৰাশিফলটি মই আগবঢ়াইছোঁ। আপোনালোকে নতুন বছৰত মোক মৰম দিব, সহায় কৰিব বুলি আশা ৰাখিলোঁ মোৰ এই যাত্ৰা পথত। আহক, প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9:30 পৰা 10:40 অলপ চাই চিতি ল'ব, বাকী ঠিক আছে। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। মাতৃসম লোকৰ শৰীৰ অলপ খেয়াল ৰাখিব। আপোনাৰ কামৰ প্ৰেছাৰ বেছি দেখা যায়, কিন্তু কাম কাজ হ'ব। দিন পজিটিভ আছে। ব্যৱসায় দিশত ভালেই হ'ব। আপোনাৰ কোনো ভুলৰ বাবে আপোনাৰ সন্তানে কষ্ট পাইছে, এই ক্ষেত্ৰত আপুনি খেয়াল ৰাখক। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিক দিশ ভাল কৰক। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। ঘৰত বিবাদ আদি থাকিলেও আজি সকলোৱে সময় দিয়ক, আনন্দ কৰক। সকলো দায়িত্ব আপুনি নল'ব, খৰচ কমাব। আপুনি ভাল নাপালেও বন্ধুক কিছু ক্ষেত্ৰত আপুনি সন্তুষ্ট কৰিব লাগিব পাৰে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9:10 পৰা 11 অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। আপোনাৰ মনৰ এনাৰ্জি বঢ়াই ৰাখিব। আপুনি দায়িত্ব ল'ব। কৰ্মক্ষেত্ৰত আপোনাৰ স্থিৰতা থাকিব। দায়িত্ব ল'ব পাৰিব। নিজৰ প্ৰভাৱ থাকিব। ব্যৱসায় দিশত ভালৰ দিশে গৈছে, কিন্তু বিবাদ আদিও হ'ব পাৰে, লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত ভাল নহয়। দাম্পত্য জীৱনত মোটামুটি ঠিকেই আছে। আইনী কৰ্মত সাফল্য। কথা বতৰা আপুনি প্ৰয়োজনত ক'ব। কিছু মনত ভয় শংকা হ'ব পাৰে। আপুনি যি কৰিব চাইলেণ্ট হৈ কৰিব। আপোনাৰ আজি ঘৰত আৰু বাহিৰত অশান্তিত ভুগিব পাৰে, আনৰ বাবে লক্ষ্য ৰাখিব। চলা ফিৰাত অলপ সতৰ্ক হ'ব যান বাহনৰ পৰা। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। অৰ্থৰ নাটনি দেখা যায়। ভ্ৰমণত ভাল হ'ব। আপুনি ধীৰ স্থিৰ থাকিব। মনোযোগ বৃদ্ধি কৰিব। ষ্টেপ বাই ষ্টেপ কাম কাজ কৰিব। ভাগ্যৰ সহায় পাব। সুযোগ সুবিধা এৰি নিদিব। যিকোনো ধৰণৰ ব্যৱসায়ত মন্দা দিশে গৈছে, এই ক্ষেত্ৰত লক্ষ্য ৰাখক। দাম্পত্যত অলপ খেলি মেলি হৈছে। বিদ্যাত ভাল কৰিব। পৰিয়ালত কোনোভাৱে মান অভিমান বাঢ়িব পাৰে, এই ক্ষেত্ৰত খেয়াল ৰাখক। কিছু মানুহৰ কথাই আপোনাক খং ৰাগ উঠাব পাৰে, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। পাৰিবাৰিক দিশ ভাল কৰক। কোনো ক্ষেত্ৰত ভুল সিদ্ধান্ত হ'ব পাৰে, আপোনাৰ খেয়াল ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব।
প্ৰায় 9টা 10ৰ পৰা 11টা 4 চাই চিতি ল'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। ভ্ৰমণত ভাল হ'ব। কাম কাজ আপোনাৰ বহু হ'ব আজি। সকলোতে আপুনি থাকিব। দিন ভাল থাকিব। পিতৃ মাতৃ শৰীৰ যত্ন ল'ব। সৰু জামালা কিছু থাকিব পাৰে। দাম্পত্য জীৱনত ভালেই দেখা যায়। জ্ঞাতি আত্মীয় শত্ৰুতা আছে। আইনী দিশ ভাল। সন্তান অলপ অবাধ্য দেখা যায়। বুজাবলৈ চেষ্টা কৰিব। কোনো কাম আধৰুৱা নকৰিব। দেৰি হ'ব পাৰে। আপুনি কোনো ধৰণৰ আনৰ কামত নাথাকিব আৰু কোনো জামালাত নাযাব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত সোণালী কালাৰ ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা 10 চাই চিতি লওক। আপোনাৰ দিন ভালৰে পাৰ কৰিবলৈ চেষ্টা কৰিব। শত্ৰুৰ কাৰণে ৰাতিপুৱা ভাগত খং ৰাগ বাঢ়িব পাৰে। কোনো অশান্তি হ'বলৈ নিদিব। বছৰৰ প্ৰথম দিন। সকলো কামত জামালা ঝঞ্ঝাট দেখা যায়। কাম কাজ ঠাণ্ডা হৈ খং ৰাগ এৰি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম আনৰ পচন্দ নহ'বও পাৰে। দাম্পত্য প্ৰেম আদিত বৰ ভাল বুলিব নোৱাৰি। দিন অতি আপোনাৰ অশান্তি হ'ব পাৰে। কিছু শত্ৰু আছে। আনক দেখনদাৰী আদি নকৰিব। নজৰ লাগিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক বেয়া নকৰিব। আনন্দ কৰক। সময় দিয়ক ইজনে সিজনক। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 10টা 50 চাই চিতি ল'ব। মাতৃ আৰু সন্তানৰ শৰীৰ খিয়াল ৰাখিব। আপুনি ধীৰ স্থিৰভাৱে কাম কাজ কৰিব। নৰ্মেলভাৱে চলিব। ব্যৱসায় দিশত ভালেই। দাম্পত্যত সময় দিব ইজনে সিজনক, নহ'লে অশান্তি হ'ব। সন্তানক লৈ ভোগাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। কিছু লোকে কথা শুনাব পাৰে। কথা বতৰা কম ক'ব। নিজে উপস্থিত থাকি কাম কৰাব। আপুনি ডাঙৰক অলপ তেল মাৰিব, নহ'লে আপোনাৰ ওপৰত ক্ষুণ্ণ হ'ব পাৰে। এই ক্ষেত্ৰত খেয়াল ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 9টা 10ৰ পৰা 11টা চাই চিতি ল'ব। সোণালী কালাৰ ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ লক্ষ্য ৰাখিব। দিন আপোনাৰ ভাল হ'ব। আপুনি বহুত সুযোগ সুবিধা পাব পাৰে। আজি আপোনাৰ সন্মুখত আনে কৰা ভুলৰ বাবে আপুনি সুযোগ পাব। এৰি নিদিব। বুদ্ধি পৰিশ্ৰমৰ দ্বাৰা আপুনি জয়ী হ'ব। উপস্থিত বুদ্ধি লগাব। চাকৰি কৰ্মক্ষেত্ৰত ভালেই হ'ব। দাম্পত্য জীৱনত অশান্তি ৰৈছে কোনো কাৰণে। বিদ্যাত খেয়াল ৰাখিব। পৰিবাৰৰ সৈতে সম্পৰ্ক ভাল কৰক। অভাৰলোড নহ'ব। প্ৰব্লেম হ'ব। চলা ফিৰাত কিছু সাৱধান হ'ব। আঘাত আদি পাব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। খৰচ বাঢ়িব। কাম কাজ ভাল হ'ব আজি। ব্যৱসায়ত মন্দা দেখা যায়। কথা বতৰা ক'ব। ৰিলেশ্যন ভাল কৰিব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব।
পাৰিবাৰিক দিশ ভাল কৰক। আপোনাৰ আজি কথা কোৱাৰ বাবে ভাল দিন। ৰাতিপুৱা বেলা অশান্তি হ'ব পাৰে, লক্ষ্য ৰাখিব। প্ৰতিবেশী লোকে হিংসা কৰিছে। যিকোনো প্ৰতিযোগিতাত জয় হ'বই, আপুনি নিশ্চিন্ত থাকক। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব, ভাল দেখা নাযায়। শত্ৰু দমন হ'ব, আপুনি এগ্ৰেছিভ হ'ব। দাম্পত্য জীৱন ভাল নহয়। প্ৰেমৰ দিশত ভাল। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক খিয়াল ৰাখক। সময় দিয়ক, আনন্দ কৰক। আজিৰ দিনটোত কাম কাজ ভাল হ'ব, সময় লাগিব। ভয় কৰাৰ কাৰণ নাই। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। ব্যৱসায় দিশত ভালেই হ'ব। সকলো দায়িত্ব কাম আপোনাৰ ওপৰত জাপি দিব পাৰে। আপুনি খৰধৰ নকৰিব। আনৰ কথা ভালদৰে শুনিব, নহ'লে গণ্ডগোল হ'ব। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং 7 সংখ্যা ব্যৱহাৰ কৰিব। 9টা 10ৰ পৰা 11টা 30 চাই চিতি ল'ব। আজি আপুনি চাইলেণ্ট হৈ কাম কাজ কৰিব। শৰীৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত খং ৰাগ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক ভালেই দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত গণ্ডগোল আছে বা হ'ব পাৰে। বন্ধু এৰি চলিব দিনটোত। আপোনাৰ সকলোতে কিছু সৰু সৰু জামালা হ'ব পাৰে। কিছু লোকে সুযোগ সুবিধা ল'ব। খং ৰাগ এৰি চলিব, ধৈৰ্য ধৰিব। শত্ৰুৰ সৈতে মিলা মিলি কৰক। ব্যৱসায়ৰ স্থানত বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা চাই চিতি ল'ব। পিতৃৰ শৰীৰ খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব আপুনি। কথা বতৰা মিঠা ক'ব। ভ্ৰমণ ভালেই হ'ব। ব্যৱসায়ত দিশত ভাল দেখা যায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। দাম্পত্য জীৱনত অশান্তি। বন্ধু আদি দিনটোত ভালেই দেখা যায়। আপুনি খৰধৰ সিদ্ধান্ত ল'ব। বিদ্যাত মনোযোগ বঢ়াব। আপুনি কথা বতৰা ভালদৰে ক'ব। পৰিস্থিতি তেতিয়া ভাল হ'ব। মাথাৰ যন্ত্ৰণা আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। আনক উপকাৰ কৰিবলৈ নাযাব। নিজৰ প্ৰব্লেম হ'ব পাৰে। আজি আপোনাৰ মনৰ আশা পূৰণো হ'ব পাৰে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 9টাৰ পৰা 11টা চাই চিতি ল'ব। 7 সংখ্যা ব্যৱহাৰ কৰিব। আকাশী ৰং ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। ভ্ৰমণ কৰিলে ভালেই হ'ব। আপুনি আজি বাধ্য ছাত্ৰৰ দৰে কাম কাজ কৰিব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনত ভাল দেখা নাযায়। ভাল কৰক। সন্তানৰ দিশটো খিয়াল ৰাখিব। পৰিস্থিতি চাই চলিব। খং ৰাগ কৰি কথা বতৰা নক'ব। ডাঙৰৰ সহায় ল'ব। আপোনাৰ কোনো ভুল হ'ব পাৰে, লক্ষ্য ৰাখিব। টকা পইচাৰ হিচাপ নিকাচ ঠিক ঠাক কৰিব। ভুল হ'ব পাৰে। আপুনি যুক্তিৰে কথা বতৰা ক'ব, জয় হ'ব। বন্ধুৱে কোনো ক্ষেত্ৰত বদনাম আদি দিব পাৰে। চাকৰিৰ ক্ষেত্ৰত ভাল নাম পাব। পাৰিবাৰিক সমস্যা ভাল কৰক। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।